নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা পাঠ্যপুথিৰ ৩য় নম্বৰ অধ্যায়, যিটো অধ্যায়ৰ নাম হৈছে প্ৰশস্তি। এই প্ৰশস্তি পাঠটিৰ আজি আমি সকলোবোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ আৰু পৰীক্ষাৰ বাবে লাগতিয়াল সকলোবোৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ আলোচনা কৰিম। যদি তোমালোকে এই চেনেলটোত নতুন, প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা আৰু এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰি দিবা। ব'লা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ১ নম্বৰ, অতি চমু উত্তৰ দিয়া। ক, ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? উত্তৰ, ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। খ, ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা। উত্তৰ, চৌধুৰীৰ কবিতা পুথি দুখন হ'ল সাদৰী, দহিকতৰা, মনাই বৰাগী। গ নম্বৰ, প্ৰকৃতিক কোনে আদৰি আনিলে বুলি কবিয়ে কৈছে? উত্তৰ, নতুন কুঁহিপাত নৱ কিশলয় দলে চামৰাৰ বাদি প্ৰকৃতিক আদৰি আনিলে বুলি কবিয়ে কৈছে। খ নম্বৰ, মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? এইটো প্ৰশ্ন 2020 বৰ্ষৰ HSLC ফাইনেল এক্সামত আহিছিল, তোমালোকে ভালকৈ চাই ল'বা। উত্তৰ, কবিয়ে মন্দিৰৰ পৰিপ্ৰেক্ষিত ফুল হৈও বৰাক টেঙাৰ ফুলে প্ৰেম পৰিমল যচা বুলি কৈছে। অঙ, জল স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলা বুলি কৈছে? উত্তৰ, জলস্থলৰ উপৰিও তন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলা বুলি কৈছে। প্ৰথম ছ, মহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে? উত্তৰ, মোহন কিচুক বেনুৱে মহিমৰ গান গায় বুলি কবিয়ে কৈছে। ২ নম্বৰ প্ৰশ্ন, কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা। উত্তৰ, কবিতাটোত কবিয়ে প্ৰকৃতিৰ জগতৰ নৱ কিশলয় দল, চৌৰ সূৰ্য, ফুলাফল, ৰবাৰ টেঙাৰ ফুল, তৰু, জল স্থল, অন্তৰীক্ষ, ক্লেদ, কিচুক বেনু এইবোৰ টানি আনিছে। ৩ নম্বৰ, কবিতাটোত কবিয়ে কিয় আৰু কাক প্ৰশস্তি কৰিছে? উত্তৰ, কবিতাটোত কবিয়ে প্ৰকৃতিক প্ৰশস্তি কৰিছে, কাৰণ প্ৰকৃতিৰ পৰিৱেশত বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীৰ গছে বনে পৰি প্ৰকৃতিক নতুন সাজেৰে সজাই তুলিছে। চৰাই চিৰিকটিৰ গীতত যেন দেৱতাৰ সন্ধান পোৱা গৈছে। ফুলবোৰেও চাৰিওফালে ফুলি জাতিষ্কাৰ হৈ পৰিছে। অমৃতৰ সন্তান মানুহক ঘোৰ কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান কৰিছে। আনকি কিচক বেনুৱেও বাঁহীৰ সুৰত স্ৰষ্টাৰ গীত জুৰিছে। প্ৰকৃতিৰ এনে সন্মোহিনী তথা সঞ্জীৱনী সুধাৰ মাজত কবিয়ে যেন ভগৱানৰ অস্তিত্ব দেখিবলৈ পাইছে। কবিয়ে প্ৰকৃতিৰ মাজত ভগৱানক দেখা পাইছে। ৪ নম্বৰ, কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। এইটো প্ৰশ্ন 2023 বৰ্ষৰ HSLC পৰীক্ষাত আহিছিল, তোমালোকে চাই ল'বা। উত্তৰ, কবি প্ৰকৃতিপ্ৰেমী। প্ৰকৃতিৰ বিনন্দীয়া ৰূপ মধুৰিত কবিৰ মন নিমজ্জিত। প্ৰকৃতিপ্ৰেমীয়ে প্ৰকৃতিৰ মাজেৰে সত্য সুন্দৰৰ আৰাধনা কৰে। প্ৰকৃতিৰ কাৰুকাৰ্যত ঈশ্বৰ সোমাই থাকে। সত্যম শিৱম সুন্দৰম, সুন্দৰতাৰ মাজতে সত্য শিৱ লুকাই থাকে। প্ৰকৃতিৰ এই সন্মোহিনী আৰু সঞ্জীৱনী সুধাৰ মাজতে কবিয়ে ভগৱানৰ অস্তিত্ব দেখা পাইছে। কবিতাটোত দেখাত প্ৰকৃতিৰ ৰূপ প্ৰশংসা কৰিলেও প্ৰকৃতিৰ সৃষ্টিকৰ্তা খনিকৰজনৰহে আৰাধনা কৰিছে, কিয়নো ঈশ্বৰ সত্য আৰু সুন্দৰ। এই সুন্দৰৰ আৰাধনা কৰি জীৱনত ভোগ কৰা ক্লেদাক্ত
দুখ যন্ত্ৰণা পাহৰি মুক্তিৰ গীত গাই জীৱন সাৰ্থক কৰিব পাৰি। 5 নম্বৰ প্ৰশস্তি কবিতাটোৰ মূলভাৱ লিখা। এইটো প্ৰশ্ন 2020 বৰ্ষৰ HSLC ফাইনেল এক্সামত আহিছিল। উত্তৰ: প্ৰশস্তি মানে প্ৰশংসা। ঈশ্বৰৰ দ্বাৰা সৃষ্ট এই বিশ্ব ব্ৰহ্মাণ্ডৰ তথা প্ৰকৃতি জগতৰ প্ৰতিটো কাৰ্যতে ঈশ্বৰ লুকাই আছে। কোনো কাৰণ নোহোৱাকৈ কাৰ্য হ'ব নোৱাৰে। আকৌ কোনো কাৰ্য হ'বলৈ হ'লে তাৰ কাৰণ থাকিবই। গতিকে প্ৰকৃতি আৰু ঈশ্বৰ কাৰ্য কাৰণ স্বৰূপ। ইটো সিটো ওতপ্ৰোতভাৱে জড়িত। কবিৰ দৃষ্টিত ধৰা পৰা প্ৰকৃতিৰ যি সৌন্দৰ্য সেয়া যেন ভগৱানৰ দান। বেলিৰ পুৱাৰ পোহৰে পোহৰাই তোলা পৃথিৱীৰ গছ বিৰিখত পৰি প্ৰকৃতিক নতুন ৰূপত সজাই তুলিছে। ফুলবোৰেও ফুলি আনন্দত হালি জালি নাচিছে। চৰাই চিৰিকটিৰ গীতে যেন ভগৱানৰ বন্দনাহে কৰিছে। কিচুক বেনুৱেও স্ৰষ্টাক কৃতজ্ঞতা জনাই বাঁহীত সুৰ তুলিছে। মুঠতে প্ৰকৃতিৰ এনেহেন অনাবিল আনন্দৰ মাজত ভগৱানৰ অমৃতৰ সন্তান মানুহক তন্দ্ৰা এলাহ আঁতৰাই দুখ যন্ত্ৰণা বেকাময় জীৱনৰ পৰা ওলাই মুক্ত বাট বিচাৰিবলৈ আহ্বান কৰিছে। কিয়নো প্ৰকৃতি ঈশ্বৰ স্বৰূপা। এই প্ৰকৃতিৰ আনন্দত বিলীন হৈ ভক্তই সৃষ্টিকৰ্তাৰ সন্ধান পাব পাৰে। কবিতাটিত এনে অনুভূতিয়ে গভীৰ ৰহস্যৰ ভাৱ কঢ়িয়াই আনিছে। 6 নম্বৰ প্ৰশ্ন: উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা য'ত মুক্তি পথ যাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। এইটো প্ৰশ্ন HSLC 2020 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল। তোমালোকে ভালকৈ চাই ল'বা। উত্তৰ: কবিয়ে ঈশ্বৰৰ অমৃত সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান কৰিছে। মানুহৰ জীৱন যাত্ৰা মিহি কোমল নহয়। পদে পদে ঘাত প্ৰতিঘাত যন্ত্ৰণাময়। এই যন্ত্ৰণা কেল্দাক্ত সদৃশ। মানুহৰ এনে দুখ যন্ত্ৰণা লাঘৱ কৰিব পাৰে একমাত্ৰ প্ৰকৃতিৰ সান্নিধ্যইহে। প্ৰকৃতি জগতখন বৰ সুন্দৰ। সুন্দৰৰ মাজত সৃষ্টিকৰ্তা ঈশ্বৰ নিহিত হৈ থাকে। প্ৰকৃতি আৰু কৃষ্ণৰ ইটো সিটোৰ মাজত সোমাই আছে। ঈশ্বৰক আৰাধনা কৰিবলৈ হ'লে প্ৰকৃতিৰ মাজলৈ যাব লাগিব। ঈশ্বৰৰ সৃষ্টিৰ বাবেই প্ৰকৃতি ইমান সুন্দৰ। গতিকে এলাহ ভাগৰ দুখ যন্ত্ৰণা পাহৰি প্ৰকৃতিৰ মাজলৈ গৈ অমৃতৰ সন্তান মানুহে মুক্তিপথ যাত্ৰী হৈ অন্তৰ জোৱাব পাৰে। সেয়ে কবিয়ে ক্লেদাক্তময় জীৱনৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰকৃতিৰ মাজেৰে ঈশ্বৰৰ ৰূপ আৰাধনা কৰি মুক্ত জীৱন ল'বলৈ আহ্বান কৰিছে। 7 নম্বৰ প্ৰশ্ন ব্যাখ্যা কৰা। ক. উঠে তৰু হিৰে হিৰে বন বিহংগৰ ছন্দভৰা সুমধুৰ তান। জলস্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। উত্তৰ: ব্যাখ্যেয় কবিতাফাঁকি আমাৰ অসমীয়া সাহিত্য চয়নিকা থকা বিহগী কবি ৰঘুনাথ চৌধুৰীদেৱৰ ৰচনা প্ৰশস্তি পাৰ্টিৰ অন্তৰ্গত। পুৱাৰ সূৰুজৰ বঙালী অভাৰে প্ৰকৃতি জগতৰ চৌদিশ কেনেদৰে উদ্ভাসিত হৈ পৰিছে তাকেই এই কবিতাফাঁকিৰ মাজেৰে প্ৰকাশ কৰিছে। বেলিৰ পোহৰে পোহৰাই তোলা প্ৰকৃতি জগতখনৰ গছ বনে নতুন কুঁহিপাতে সোঁৱৰৰ আগেৰে যেন আদৰি আনিলে। এই সুবাদতে প্ৰকৃতিৰ যিমানবিলাক ফুল আছিল সকলো যেন বিকশিত হৈ পৰিল। গছ লতিকাৰ মূৰত বহি বন বিহংগমসকলেও সৃষ্টিকৰ্তাক ধন্যবাদ জনাই প্ৰাণৰ ছন্দভৰা গীত জুৰিলে। এনেহেন মহামিলনত জলস্থল আনকি অন্তৰিক্ষতো দেৱতাৰ মহা অভিযান চলিল। এনে সুন্দৰতা সম্ভৱ হয় য'ত ঈশ্বৰৰ অস্তিত্ব থাকে। সুন্দৰৰ অন্তৰালতে ঈশ্বৰ নিহিত হৈ থাকে।
য'ত ঈশ্বৰ থাকে তাতেই সুন্দৰে বিৰাজ কৰে। খ কৰিদীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ শেষ হ'ল মহাকালৰাত্ৰি উঠাহে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ উঠা য'ত মুক্তি পদযাত্ৰী। উত্তৰ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিত থকা বিহগী কবি ৰঘুনাথ চৌধুৰীদেৱৰ দ্বাৰা ৰচিত প্ৰশস্তি পাঠটিৰ পৰা তুলি লোৱা হৈছে। প্ৰকৃতিয়ে সৌন্দৰ্যৰ পোহৰ মেলি কিদৰে জনগণৰ সকলো দুখ যন্ত্ৰণা পোহৰাই মুক্তিৰ সন্ধান দিব পাৰে তাক প্ৰকাশ কৰিবলৈ গৈ কবিয়ে কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। ঈশ্বৰে এই প্ৰকৃতি জগত সৃষ্টি কৰিছে। সৃষ্টিকৰ্তাৰ অনুপম কৰ্মই মুক্তি কামী অমৃত সন্তান মানুহক মুক্তিৰ পথ দেখুৱাইছে। পৃথিৱীৰ মহা সুন্দৰতাৰ মাজত ঈশ্বৰ নিহিত হৈ আছে। সেয়ে প্ৰকৃতি এনে সুন্দৰ। এই সুন্দৰতাই মানুহৰ অন্তৰত পুঞ্জীভূত হৈ থকা ক্লেদাক্ত সদৃশ দুখ যন্ত্ৰণা ভাঙি ছিঙি চূৰ্ণ বিচূৰ্ণ কৰি কালৰাত্ৰি সদৃশ মহাদুখ উটুৱাই লৈ গৈছে। এনে সন্ধিক্ষণত ঈশ্বৰৰ অমৃতৰ সন্তান মানুহক জাগ্ৰত হৈ সকলো দুখ শোক পাহৰি মুক্তি পথৰ যাত্ৰী হ'বলৈ কবিয়ে আহ্বান কৰিছে। গ নম্বৰ মোহন কিচুক বেণু অনাহত ছন্দে গাই মহামহিমাৰ গান মহ তন্দ্ৰালস তেজী উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপ ধ্যান। উত্তৰ বাক্যেয় কবিতাফাঁকি বিহগী কবি ৰঘুনাথ চৌধুৰীদেৱৰ দ্বাৰা ৰচিত প্ৰশস্তি পাঠটিৰ পৰা তুলি লোৱা হৈছে। সৃষ্টিকৰ্তাৰ সৃষ্ট প্ৰকৃতিৰ অনুপম সৌন্দৰ্যৰ গুণগান প্ৰকাশ কৰিবলৈ গৈ কবিয়ে কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। প্ৰকৃতিৰ সৌন্দৰ্য অনুপম সৌন্দৰ্য পান কৰিবলৈ ভক্তবৃন্দক সকলো এলাহ ভাগৰ তন্দ্ৰা কাটি কৰি থৈ সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে কৈছে। ঈশ্বৰৰ সৃষ্টি প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে অনবৰতে ঈশ্বৰৰ পৰশ অনুভৱ কৰিছে। এই মহিমৰ প্ৰতি শ্ৰদ্ধা জনাই কিচক বেণুৱেও অনাহুত ছন্দত গীত গাইছে। এনেহেন বিনন্দীয়া বিমল আনন্দত ভক্তবৃন্দক সুন্দৰৰ ৰূপ ধ্যান কৰি জীৱন সাৰ্থক কৰাৰ বাবে কবিয়ে আহ্বান জনাইছে। ভাষা বিষয়ক প্ৰশ্ন ১ নম্বৰ প্ৰশ্ন অৰ্থ লিখা। উত্তৰ কিশলয় কুঁহিপাত অথবা কোহ চিত্তহাৰী মন প্ৰাণ হৰিণীয়া অন্তৰীক্ষ আকাশ যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায়। তন্দ্ৰালস শ্ৰান্ত ক্লান্ত টোপনি যোৱা অৱস্থা। কিচক বেণু কিচক বাঁহেৰে বনোৱা বাদ্যৰ শব্দ। তেজী ত্যাগ কৰা। ২ নম্বৰ বাক্য ৰচনা কৰা। দশদিশ পুৱাৰ কিৰণ পৃথিৱীত পৰি দশদিশ উদ্ভাসিত হৈ পৰিল। উপেক্ষিত পূজাৰ বাবে উপেক্ষিত ৰবাব টেঙাৰ ফুলেও আনন্দত প্ৰেম নিবেদন কৰিছে। জৰাৰজন ফাগুন চ'তত গছৰ পাতে জৰাৰজন ৰূপ লয়। অমৃত মানুহ ভগৱানৰ অমৃতৰ সন্তানস্বৰূপ। মোহ বৃদ্ধকালত সকলো মোহ ত্যাগ কৰি ঈশ্বৰৰ সাধনা কৰিব লাগে। ৩ নম্বৰ সমাৰ্থক শব্দ লিখা। উত্তৰ তৰু গছ মুক্তি সুমধুৰ অভিযান ধ্যানী মুকলি সুমিষ্ট মিঠা যাত্ৰা চিন্তা মন দি কৰা কোনো কাৰ্য। বন্ধুসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে। যদি সহায় কৰিছে তেন্তে এই ভিডিঅ'টোত এটা লাইক আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।